নমস্কাৰ আজি হৈছে 8 আগষ্ট অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ পুনৰ জলমগ্ন গুৱাহাটী ৰাজ্যলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী আহ্বান মহানগৰীত পুনৰ মুছলাধাৰ বৰষুণৰ মাজতে মুখ্যমন্ত্ৰীৰ জৰুৰী আহ্বান বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে প্ৰয়োজন সাপেক্ষে ওলাই আহক বাহিৰলৈ সকলোৱে ঘৰৰ ভিতৰতে সাৱধান সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে জিএছ ৰোডৰ ডাউনটাউন হস্পিটালৰ দিশে পৰাপক্ষত গাড়ী লৈ নাহিবলৈ আহ্বান জনাইছে সোমবাৰৰ পৰাই জলমগ্ন হৈ আছে ৰুক্মিণী গাঁও পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লগতে দেশবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা 5 জন নিহত হৈছে ভয়ংকৰ দুৰ্ঘটনা প্ৰতিত পৰ্যটক কঢ়িয়াই নিয়া হেলিকপ্টাৰ উৰণৰ কিছু সময়ৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় চীনৰ 4 জন পৰ্যটক মুঠ 5 জন আছিল হেলিকপ্টাৰখনত দুৰ্ঘটনাত হেলিকপ্টাৰৰ 5 জন লোকৰে হিতাতে মৃত্যু হয় উৰণৰ প্ৰায় 5 মিনিট মানৰ পিছতে পাহাৰত খুন্দা হেলিকপ্টাৰখনৰ ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা 5 জনকে উদ্ধাৰ কৰা হৈছে নেপালৰ নুৱাকোটত সংঘটিত এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাটো বিগত মাহতো নেপালত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 18 জনৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ কাইলৈ বাংলাদেশৰ গঠন হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ মহম্মদ ইউনুছ হ'ব চৰকাৰৰ মুখ্য উপদেষ্টা কাইলৈ বাংলাদেশত গঠিত হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ কাইলৈ নিশা 8 বজাত শপত ল'ব এই চৰকাৰখনে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ হ'ব এই চৰকাৰৰ মুখ্য উপদেষ্টা বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ্জামানে প্ৰকাশ কৰিলে এই তথ্য অন্তৰ্বৰ্তীকালীন চৰকাৰ হ'ব 15 জনীয়া এই চৰকাৰত কাক স্থান দিয়া হ'ব হেয়া এতিয়াও স্পষ্ট হোৱা নাই কিমান দিনৰ বাবে বাংলাদেশত এই চৰকাৰ চলিব এই কথাও স্পষ্ট নহয় বাংলাদেশত বৰ্তমান সংকৰিত হৈ আছে সংখ্যালঘু ইফালে আজি কাৰামুক্তি হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই বিএনপিয়ে অনুষ্ঠিত কৰিছে জনসভা আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ বিদ্যুৎ ব্যৱহাৰকাৰীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল প্ৰতিটো ইউনিটত 3.65 টকাকৈ বৃদ্ধি এতিয়াৰ পৰা প্ৰতিটো ইউনিটত গ্ৰাহকে ভৰিব লাগিব 9.55 টকা পূৰ্বে প্ৰতিটো ইউনিটত মাচুল আছিল 5.90 টকা বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনৰ প্ৰতি ইউনিটত মাচুল বৃদ্ধি এতিয়াৰ পৰা অতিৰিক্তভাৱে গ্ৰাহকে ভৰিব লাগিব 1.20 টকা এলটি ইলেক্ট্ৰনিক ভেহিকেল ষ্টেচনৰ প্ৰতি ইউনিটত মাচুল বৃদ্ধি এছটি ইলেক্ট্ৰনিক বাহনৰ চাৰ্জিংৰো দাম বৃদ্ধি কৰা হৈছে পূৰ্ব 7.40 টকাৰ ঠাইত এতিয়া হলগৈ 8.60 টকা ইন্ধনৰ দাম বৃদ্ধিৰ গণনা লৈ এই নিৰিখ বৃদ্ধি স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন শক্তি বিভাগৰ